কমলাক্ষ পুৰকায়স্থৰ পৰা আৰম্ভ কৰি কিছুমানে বদৰপুৰ যেটা আপোনালোকে জানে এটা হিষ্টৰিকেল ঠাই এই বদৰপুৰৰ নামটো পৰিৱৰ্তন কৰি সিদ্ধেশ্বৰ ধাম এনেকুৱা বা অন্যান্য কিবা নাম দিয়াৰ কাৰণে তেখেতসকলে যেটো এটা প্ৰচাৰ চলাইছে এইটোকো আমি কন্ডেম কৰিছো। আমাৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেবে ইতিমধ্যে তেখেতে মুখ্যমন্ত্ৰীৰ ওচৰত লেটাৰ লিখিছে যে কমলাক্ষ পুৰকায়স্থ আৰু তেখেতৰ সহযোগী বা বিজেপি বা অন্যান্যসকলে যেটো দাবী উত্থাপন কৰিছে এইটো নৎসাত কৰিব লাগে আৰু বদৰপুৰৰ দৰে এটা হিষ্টৰিকেল প্লেস যাৰ এটা হিষ্ট্ৰী আছে এই নামটো যাতে পৰিৱৰ্তন কৰা নহয়। নাম পৰিৱৰ্তন কৰিলে মানুহৰ পেট নভৰে। চৰকাৰৰ কৰিব লগা বহুত কাম আছে, এই বিধায়কজনৰ কৰিব লগা বহুত কাম আছে। শিক্ষাখণ্ড, স্বাস্থ্যখণ্ড, নিবনুৱাৰ সংস্থাপনৰ ব্যৱস্থা নকৰি নাম চেঞ্জ কৰি মানুহৰ সেন্টিমেন্ট ক্ৰিয়েট কৰি সুযোগ লোৱাৰ এই যেটো প্ৰৱণতা হৈছে অসমত যাতে এইটো নহয় ইয়াৰ কাৰণে মৌলানা আজমল সাহেবে আমাৰ মাননীয় সভাপতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত পত্ৰ লিখিছে। তো আমিও যিসকলে এই প্ৰপগণ্ডা কৰি আছে যে বদৰপুৰৰ দৰে এটা হিষ্টৰিকেল প্লেছৰ নাম পৰিৱৰ্তন কৰি তেখেতসকলে পৰিৱৰ্তন কৰিব বিচাৰিছে তেখেতসকলক আমি সকীয়াইছো যে আপোনালোকে এই সবত নপৰি নিজৰ যি দায়িত্ব আছে এই দায়িত্বখিনি আপোনালোকে পালন কৰক। আপোনালোকে জানে এইটো সেই বদৰপুৰ যি বদৰপুৰৰ পৰা চলিহা ডাঙৰীয়াক মানুহে মাতি নি তাৰ পৰা বিধায়ক বনাই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ দিছে। গতিকে আৰু তাতে কিমান ডাঙৰ ডাঙৰ মনীষী ফ্ৰীডম ফাইটাৰ মৌলানা আহমদ আলী বাসকান্দি, মৌলানা আব্দুল জলিল সাহেব বদৰপুৰী, মৌলানা শেখ আহমদ আলী বাসকান্দি কয় বদৰপুৰ তেখেতৰ ঘৰ। এইসকল বদৰপুৰী বা বাসকান্দি তেখেতসকলে ফ্ৰীডম ফাইটাৰ আছিল, স্বাধীনতা সংগ্ৰাম আছিল, তেজ দিছিল ৰাষ্ট্ৰৰ কাৰণে। বদৰপুৰ বা অসম বা এই ভাৰতৰ কাৰণে তেখেতসকলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল আৰু স্বাধীনতাৰ পিছত এই বদৰপুৰৰ ভূখণ্ড কৰিমগঞ্জ এই অঞ্চলবিলাক যাতে অসমত থাকি যায় তাৰ কাৰণে মতলুবুৰ ৰহমান মজুমদাৰ সাহেবৰ পৰা আৰম্ভ কৰি মৌলানা মৰহুম শেখ আহমদ আলী সাহেব বাসকান্দি ৰহমতুল্লাহৰ পৰা আৰম্ভ কৰি তেখেতসকলে বিচাৰিছিল যে এই ভূখণ্ড অসমত থাকিব লাগে, বদৰপুৰ আৰু কৰিমগঞ্জ অসমত থাকিব লাগে, পাকিস্তানত যাব নালাগে। গতিকে সেই মনীষীসকলৰ জন্ম ঠাই, সেইসকলৰ নামৰ লগত সম্প্ৰীতি থকা ঠাই বদৰপুৰ কৰিমগঞ্জ আজি চেঞ্জ কৰিলে আকৌ বদৰপুৰত হাত লগাব বিচাৰিছে। গতিকে মই ভাবো এই দুঃসাহস কৰিব নালাগে আৰু এই ধৰণৰ চিন্তা চৰ্চা পৰিহাৰ কৰি ডেভেলপমেণ্টৰ কাম তেখেতসকলে কৰক। মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিল, মাননীয় মুখ্যমন্ত্ৰী আপুনি এই সব বস্তুত ভৰি নিদি যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেইখিনি কৰাৰ চেষ্টা কৰক। দুটা কথা